লাগিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি আহি পাই গ'লোহি আমি ধেমাজি। ইয়াত অন্য এখন বিহু মেলা পাতি আছে, কিন্তু 4-5 দিনৰ আগত ইয়াত পাতিছিলে ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। তাত আছিলে জেং বিহুৰ প্ৰথম পুৰস্কাৰ 50,000 আৰু তাত আমি যোগদান কৰিছিলোঁ, প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। প্ৰাইজটো নিবলৈ সেইদিনা আমাৰ সময় নহ'ল, যিহেতু বেলেগত প্ৰগ্ৰেম আছিলে, গুচি গৈছিলোঁ। এতিয়া আমি প্ৰাইজটো লৈ ল'লোঁ, এয়া আমাৰ দলপতি বাইদেউজনীয়ে প্ৰাইজটো লৈ আছে। প্ৰাইজ লৈ মেলি পুনৰ ৰাওনা হ'লোঁ ক'লৈ জানেনে? আহি আমি পাই গ'লোহি বাৰুৱতী। ইয়াত আমি বিহু প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। কৈ দিয়া আজি কাক লগ পালোঁ গম পাই, আজি বহুত বেছি মানে এক্সাইটেড বুলি ক'ব লাগিব। ভাবি সদায় ভিডিঅ' চাই থাকোঁ তেওঁলোকৰ, যদি তেওঁলোকে ভিডিঅ'টো চাই গম পাব নিশ্চয়। দুলুৰাজ আছাম, সেই দুলুৰাজ দাদাক আৰু কলিতা বৌক লগ পাই গ'লোঁ ফাইনেলি। আৰু বা যদি লগ পালোঁ, তেওঁ একাউণ্টটো কি বুলি আছিলে জানো, প্ৰাঞ্জল ভৱানী বুলি আছিলে নেকি, তেওঁলোকো লগ পাই গ'লোঁ। তেওঁলোকে